বিভাগ কৈ দিম আম্বেদকাৰ ডাঙৰীয়া অপমান কথাটো আপোনাৰ তল পৰি যাব। যিহেতু মই বাল্য বিবাহৰ কথাখিনি উত্তৰটো দিওঁ, সেইটোক প্ৰাধান্য দি আপোনাৰ বাকী কথাবিলাক তল পৰি যাব। আপোনালোকে সোধক মোক। এইখন প্ৰেছ কনফাৰেন্সৰ পিছতে আমি ইয়াত দলীয় এখন সভা কৰিম। তাৰপিছত আমাক সোধক, মই প্ৰত্যেকটো কথাৰ উত্তৰ দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে বালিত মূৰটো সুমুৱাই দিছে, তেওঁ গাটো দেখা নাই। আমি জানো যে মৰুভূমিত এবিধ চৰাই থাকে, সেই চৰাইটোৰ নাম উট চৰাই। উট চৰাই যদি দেখে যে তেওঁ নিশ্চিত বিপদ, চিকাৰ কৰিব আহিলে চিকাৰীয়ে ধৰিব, তেতিয়া তেওঁ বাচিবৰ কাৰণে মূৰটো সুমুৱাই দিয়ে বালিত। আৰু যেতিয়া বালিত সুমুৱাই দিয়ে, তেওঁ ভাবে যে তেওঁৰ শৰীৰটো মানুহে দেখা নাপায়, কিন্তু ওচৰৰ পৰা চিকাৰীয়ে তেতিয়া তেওঁক চিকাৰ কৰি লৈ যায়। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মূৰটো বালিত সোমাই ভাবিছে যে সাধাৰণ ৰাইজে দেখা নাই, ইলেকশ্যন আহিব দিয়ক, তেওঁক ওচৰৰ পৰা বিজেপি তেওঁৰ কাৰণে বিজেপিক পৰাস্ত কৰিব। তেওঁৰ দিন চমু চাপি আহিছে, সেইকাৰণে তেওঁ এনেধৰণৰ অসংলগ্ন কথা কোৱাৰ আৰম্ভ কৰিছে। अपना नाम अगर भगवान का लेते तो 7 जन्मों तक स्वर्ग मिलता था। अम्बेडकर 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 अपना नाम अगर भगवान का लेते तो 7 जन्मों तक स्वर्ग मिलता था। अब ये कैसा होगा है? अम्बेडकर 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 अपना नाम अगर भगवान का लेते तो 7 जन्मों तक स्वर्ग मिलता था। আমি প্ৰত্যেক দিন তেওঁলোকক অনুৰোধ কৰিছিলোঁ যে আপোনালোকে গৃহমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি আপোনালোকে সংসদত আহি ক্ষমা বিচাৰক আৰু আপুনি পদত্যাগ কৰক। আৰু সংসদত ক্ষমা যদি বিচাৰিব, তেতিয়া গোটেই ভাৰতবৰ্ষৰ ৰাইজক বিচৰাৰ নিচিনা হ'ব। গতিকে আমি প্ৰতিবাদী কাৰ্যসূচীটো লৈছোৱেই। মুখ্যমন্ত্ৰীৰ ভাষাৰে যে আমি আন্দোলন ৰাজনৈতিক দলে নকৰে, তেওঁ নিজেই বালিত মূৰটো সোমাই ভাবে যে মানুহে গাটো দেখা নাই, মানুহে বুজি নাপায়। আৰু যেতিয়া বিজেপিয়ে কৰে, তেতিয়া কয় যে সেইটো কিবা প্ৰতিবাদ নে কি কৈছে, আৰু আমি কৰিলে কয় সেইটো সমদল। গতিকে আমি আন্দোলন নকৰোঁ, আমি সমদল কৰিম। যেহেতু ৰাহুল গান্ধীৰ বিৰুদ্ধে এগৰাকী মানে মহিলা সাংসদৰ আচলতে এটা অশালীন ব্যৱহাৰৰ কাৰণে অভিযোগ উত্থাপন হৈছে, এইটো ঘটনা আচলতে তল পেলোৱাৰ কাৰণে বিজেপি তেনেকুৱা এটা ষড়যন্ত্ৰ। যেতিয়া আপোনালোকে দেখে যে এনেধৰণৰ স্পৰ্শকাতৰ কথা বতৰাবিলাক বিজেপিয়ে কয়, তাৰপিছতে মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেধৰণৰ কিছুমান মনে সজা আপোনাৰ বাতৰি ওলায়। যদি সঁচাকৈ আছিল, তাত CCTV আছে, বিভিন্ন ক্ষেত্ৰত আছে, সেইবিলাক দেখুৱাওক। গতিকে আপুনি যিটো প্ৰশ্ন সুধিছে, সেই প্ৰশ্নটোৱে হ'ল ডাইভাৰ্ট কৰাৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মই বেলেগ কথা ডাইভাৰ্ট হ'ব বুলি মই নকওঁ, যিকোনো সময়ত তেওঁ কেৱল বেলেগ এটা বিষয়বস্তু ওলাই সেই বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি মূল বিষয়বস্তু তল পেলাব গৈছে। আমি কৈছোঁ যে তেওঁ এইখিনি কথা কৈছেনে নাই। আম্বেদকাৰ 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 কংগ্ৰেছী লোকে যেনেদৰে লৈছে, যদি ভগৱানৰ নাম ল'লেহেঁতেন 7 জনমত তেওঁ স্বৰ্গগামী হ'লেহেঁতেন। এই কথাখিনি তেওঁ কৈছেনে নাই, আৰু এই কথাখিনি কোৱাৰ কাৰণে তেখেতক আম্বেদকাৰ ডাঙৰীয়াক অপমান কৰা হৈছেনে নাই, সেই কথাখিনিহে মূল কথা। সেই কথাখিনি কোৱাৰ সময়ত আমি যদি বেলেগ কথা কৈ দিওঁ, তেতিয়া আমিও তেওঁলোকৰ জালত ভৰি দিয়াৰ নিচিনা হৈ যাব। গতিকে আজিৰ তাৰিখত আমি কেৱল এই কথাখিনি আপোনালোকক কৈছোঁ যে উঠি অহা চামে যাতে ভদ্ৰ হয়, নম্ৰ হয়, শিষ্টাচাৰ জানে, বিশেষকৈ অসমৰ যাতে সংস্কৃতিবান আমাৰ লোক, এই লোকসকলে যাতে ডাঙৰক সন্মান কৰে। আমাৰ যিসকল লোক আছে, যিসকলে আমাৰ ইতিহাস প্ৰসিদ্ধ লোক, সেই লোকসকলৰ প্ৰতি যাতে শ্ৰদ্ধা জনায়, এনেধৰণৰ যাতে অপমানসূচক কথা নকয়, তেওঁলোকৰ কাৰণে এটা বাৰ্তা মেছেজ যাবৰ কাৰণেও আজি আমি কংগ্ৰেছ দলে, ইণ্ডিয়া ব্লকে আমি অমিত শ্বাহ ডাঙৰীয়াক এই কথাটো নিন্দা কৰিছোঁ। আৰু আমাৰ উঠি অহা চামকো কৈছোঁ যে এনে কথা বতৰাবিলাকত তোমালোকে যদি এতিয়াই নিন্দা নকৰা, তেতিয়াহ'লে এটা বিশৃংখলতাৰ সৃষ্টি হ'ব। আৰু সেইকাৰণে অমিত শ্বাহ ডাঙৰীয়াক আমি গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিব কৈছোঁ আৰু তেওঁ ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব কৈছিল
যে এতিয়া কংগ্ৰেছ আৰু ইণ্ডিয়া ব্লকৰ নেতাসকলে নেত্ৰীসকলে ইমান আম্বেদকাৰ 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 কৈছে এনেকৈ যদি ভগৱানৰ নাম ললেহেঁতেন তেতিয়াহ'লে 7টা বছৰ জনমত তেওঁ স্বৰ্গত বাস কৰিব পাৰিলেহেঁতেন যিজনৰ প্ৰচেষ্টাত খাখুদীয়া প্ৰচেষ্টাত 3টা বছৰ কষ্ট কৰি ৰাতিক দিন কৰি দিনক ৰাতি কৰি যাৰ নেতৃত্বত সংবিধান হৈছিল যিজনৰ সুদূৰ প্ৰসাৰী চিন্তাধাৰাৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতবৰ্ষত এক সুস্থিৰভাৱে সকলো জাতি জনগোষ্ঠী আমি আজি মিলাপ্ৰীতিৰে চলিব পাৰিছো যি সংবিধানক আগত ৰাখি আমাৰ প্ৰতিজন লোকে শপত খাই আমি সকলো ধৰণৰ ভয় ভীতি সকলো ধৰণৰ বেয়া কামৰ পৰা আঁতৰি থাকো সেই সংবিধানৰ ৰচকজনক এনেদৰে অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াই যি তুচ্ছ তাচ্ছিল্য অপমান কৰিলে আমি সেই অপমানৰ কাৰণে আজিও আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছো যে তেওঁ ইমিডিয়েটলি ৰিজাইন দিয়ক পদত্যাগ কৰক কাৰণ তেনে লোক গৃহমন্ত্ৰী হোৱাৰ যোগ্যতা নাই আৰু ৰাজহুৱাভাৱে ক্ষমা বিচাৰক এই আম্বেদকাৰ ডাঙৰীয়াই যদি সংবিধানখন ৰচনা কৰি ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ লোকক একেলগে আগবঢ়াই নিলিলেহেঁতেন আজি আমি স্বাধীনতাৰ পিছত যিদৰে ভাৰতবৰ্ষ আছিলে আজি ভাৰতবৰ্ষ অন্যতম এখন স্থানীয় দেশলৈ আমি উন্নীত হ'ব নোৱাৰিলোহেঁতেন সেই সময়তে তেওঁ চিন্তা কৰিছিল যে বগা ইংৰাজ ভাৰতবৰ্ষ এৰাৰ সময়ত আমাৰ দেশখনে এটা বেজী তৈয়াৰ কৰিব পৰা নাছিল এনে এটা ভগ্নপ্ৰায় অৰ্থনৈতিক অৱস্থা আছিল যে আমাৰ দেশখনত বেজী এটা তৈয়াৰ কৰিব পৰা নাছিল এই সংবিধানৰ ওপৰত বিশ্বাস ৰাখি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাৰ পাছত আমাৰ ভাৰতবৰ্ষই আজি উৰাজাহাজ তৈয়াৰ কৰাৰ কথা আজি চিন্তা কৰিছে উৰাজাহাজ তৈয়াৰ কৰিছে আজি আপোনালোকে সেই সময়ৰ সংবিধানৰ ৰচকসকলে আম্বেদকাৰ ডাঙৰীয়াই কৈছিল যে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ যদি উন্নতি নহয় তেতিয়াহ'লে ভাৰতবৰ্ষ উন্নতি বুলি আমি ক'ব নিবিচাৰো যিটো বিজেপি দলে সদায় বিৰোধিতা কৰি আহিছে সমমৰ্যাদা সমবিকাশ আজি আপোনালোকে দেখিছে যে বিজেপিয়ে বিভিন্ন জাতি জনগোষ্ঠীক একেলগে আগুৱাই লৈ যোৱাত তেওঁলোকে বাধা দিয়ে আৰু তেওঁলোকৰ মূল মন্ত্ৰৰ বিৰোধী বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সংৰক্ষণ কৰি সমাজৰ যিখিনি পিছপৰা শ্ৰেণী বিশেষকৈ অনুসূচিত জাতি অনুসূচিত জনজাতি পিছপৰা বাকী জনজাতিসকল সেই লোকসকলৰ যিখিনি সংৰক্ষণৰ ব্যৱস্থা সংবিধানত সন্নিৱিষ্ট কৰিছিল আম্বেদকাৰ ডাঙৰীয়াই সেইখিনি তেওঁলোকে যিকোনো প্ৰকাৰে নোহোৱাটো কৰিবলৈ বিচাৰিছে তাৰে চিন্তাধাৰা আগত ৰাখি যোৱা লোকসভাত তেওঁলোকে কৈছিল যে তেওঁ 400 সিট তেওঁলোকে পাব এইটোৱে ভাৰতবৰ্ষৰ ৰাজ্যক বুজাব বিচাৰিছিল যে 400 জন এমপি যদি তেওঁলোকে জিকে তেওঁলোকে যদি 400 জন এমপিৰ সৈতে চৰকাৰ কৰিব পাৰে তেতিয়াহ'লে সংবিধানখন তেওঁলোকে নাকচ কৰিব ভাৰতবৰ্ষৰ মানুহে বুজি পালে ৰাহুল গান্ধী ডাঙৰীয়া হাতত সংবিধান লৈ সংবিধান ৰক্ষা কৰিবৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিজন লোকক আহ্বান জনালে তাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অনিয়মৰ আশ্ৰয় লৈও 400 পাৰ কৰিম বুলি গোটেই আকাশ বতা মুখৰিত কৰা এই দলটোৱে 240ত তেওঁলোকে সীমিত হৈ থাকিবলৈ বাধ্য হ'ল আজি 240ত সীমিত হৈ থকাৰ বাবে আৰু ইণ্ডিয়া ব্লকেও প্ৰায় সমপৰিমাণৰ এমপি জিকাৰ বাবে